Hello guys, মই দৰ্শনে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো নেচাৰেল স্কিন কেয়াৰ ৰুটিন আৰু আজিৰ ভিডিঅ'টোত মই সকলোবোৰ ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি দেখুৱাম ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিনো আমি কেনেকৈ এটা নেচাৰেল স্কিন পাব পাৰো এই স্কিন কেয়াৰ ৰুটিনখন পুৰুষে হওক বা মহিলাই হওক সকলোৱে ফলো কৰিব পাৰে আৰু যদিহে আপুনি ডেইলি এই স্কিন কেয়াৰ ৰুটিনখন ফলো কৰে তেন্তে চাব আপুনি লাহে লাহে আপোনাৰ স্কিনখন ব্ৰাইট আৰু স্পটলেছ হৈ আহিছে আৰু যদিহে কাৰোবাৰ পিম্পলছৰ পৰা হোৱা কলা দাগৰ সমস্যা স্কিনত ৰৈ যায় সেই সমস্যাসমূহো লাহে লাহে নাইকিয়া হৈ আহিব আপোনালোকেও যদি ব্ৰাইট গ্লোয়িং আৰু স্পটলেছ স্কিন এটা বিচাৰিছে তেন্তে মোৰ নেচাৰেল স্কিন কেয়াৰ ৰুটিনখন ডেইলি ফলো কৰি যাওক আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব তেন্তে এতিয়া আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো ৰাতিপুৱা শুই উঠিয়ে খালি পেটত দুগ্লাছ গৰম পানী খাব লাগে গৰম পানীয়ে আমাক ওয়েট লুজ কৰাত সহায় কৰে লগতে ছালৰো উজ্জ্বলতা বঢ়ায় Walking alone, streets are empty. The only thing I can see above the sky. We are here. ৰাতিপুৱা গা ধোৱা পানীখিনিত এনেদৰে এটুকুৰ নেমু চেপি লওক নেমুৱে আমাৰ ঘামৰ ফলত যি গোন্ধ ওলায় সেই গোন্ধ নাইকিয়া কৰে আৰু লগতে নেমু আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয় ঘৰতে ফেচ ৱাছ বনাবলৈ ডাঙৰ চামুচেৰে এচামুচ বেচন লওক লগতে আধা চামুচ হালধি লওক আৰু এটা সৰু বাচনত মিক্স কৰি থৈ দিব যিকোনো সময়তে এইটো আপুনি ফেচ ৱাছ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ৰাতিপুৱা গা ধোৱা সময়ত যেহেতু আমি সকলোৱে মুখত ফেচ ৱাছ কৰোঁ সেই ফেচ ৱাছৰ সলনি যদিহে আপুনি বেচন আৰু হালধিৰ এই মিশ্ৰণটো অকণমান পানীৰ লগত মিক্স কৰি স্কিনত আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে স্কিনটো আমাৰ ক্লিন হৈ উঠিব স্কিন ৰিলেটেড সকলো সমস্যাই নাইকিয়া হ'ব যেহেতু হালধি এণ্টিবেক্টেৰিয়েল হয় ই স্কিনৰ সকলো প্ৰব্লেম নাইকিয়া কৰে বেচনে স্কিনটো আমাৰ গ্লোয়িং বনায় সেয়েহে হালধি বেচনৰ মিশ্ৰণ ফেচ ৱাছ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট ষ্টেপ হ'ল স্ক্ৰাবৰ কাৰণে এচামুচ কেঁচা গাখীৰ ল'ব আৰু তাত সৰু চামুচেৰে এচামুচ পিঠাগুড়ি লৈ মিক্স কৰিব এই মিশ্ৰণখিনিৰে এতিয়া মুখখন ভালদৰে স্ক্ৰাবিং কৰক কেঁচা গাখীৰে আমাৰ স্কিনটো চফা কৰে আৰু পিঠাগুড়িয়ে স্কিনটো ব্ৰাইট কৰে লগতে দাগসমূহো নাইকিয়া কৰে এই স্ক্ৰাব সপ্তাহত 2বাৰৰ পৰা 3বাৰৰ ভিতৰত ব্যৱহাৰ কৰক তাতকৈ বেছি ব্যৱহাৰ নকৰিব এনেদৰে 2 মিনিটমান মাছাজ কৰক এতিয়া বনাম ৰ'জ ৱাটাৰৰ কাৰণে মই কেইটামান গোলাপ ফুল লৈছোঁ আমাৰ যোনটো দেশী গোলাপ ফুল সেইটো লৈছোঁ মই আৰু এইখিনি এতিয়া ভালদৰে ধুই লৈছোঁ গেছত এটা চচপেন বহুৱাই দিছোঁ আৰু তাত এগিলাচ পানী দিছোঁ আৰু ইয়াতে এতিয়া গোলাপৰ পাহখিনি দি দিছোঁ আৰু এইখিনি এতিয়া 5 মিনিট উতলাম এতিয়া এইখিনি ভালদৰে চেকি লৈছোঁ গোলাপৰ পাতৰ যিখিনি কালাৰ সেই কালাৰখিনি পানীখিনিত আহি গৈছে এই ৰ'জ ৱাটাৰখিনি এটা বটলত ভৰাই ফ্ৰিজত এইখিনি ষ্ট'ৰ কৰি থ'ম
ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই আনি এনেদৰে আমি টোনাৰ হিচাপে এইটো মুখত লগাব পাৰোঁ আৰু এনেদৰে যদি আমি সদায় এইটো ডেইলি ইউজ কৰোঁ তেন্তে আমাৰ ছালখন লাহে লাহে উজ্জ্বল হৈ আহিব আৰু ছালৰ সকলো সমস্যা নাইকিয়া হ'ব। গৰমৰ দিনত ক'ৰবাৰ পৰা আহি এই ৰ'জ ৱাটাৰটো আমি স্প্ৰে কৰি কিনে মুখত ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট ষ্টেপটো হ'ল ফেচ পেক। ফেচ পেকৰ কাৰণে এচামুচৰ সমানকৈ কফি লৈছোঁ আৰু এটা ইভিয়ন 400 কেপচুল লৈছোঁ। আৰু ইয়াত এতিয়া মিক্স কৰিম আধা চামুচ হানি আৰু লগতে এচামুচ ৰ'জ ৱাটাৰ আৰু এই মিশ্ৰণখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনিতে ভালদৰে গোটেই মুখখনতে এপ্লাই কৰি ল'ম। মৌৱে আমাৰ স্কিনটো ড্ৰাই হোৱাৰ পৰা বচায় আৰু ইভিয়নে আমাক ভিটামিন ইৰ যোগান ধৰে আৰু লগতে কফি আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপকাৰী হয়। এনেদৰে গোটেই মুখতে এপ্লাই কৰি মুখখন ঠাণ্ডা পানীৰে ধুই লৈছোঁ আৰু তাৰপিছত অলপমান মইশ্চাৰাইজাৰ মুখত ব্যৱহাৰ কৰিছোঁ। নেক্সট ষ্টেপটোৰ কাৰণে তিয়হ এটা কাটি লৈছোঁ আৰু কাটি কিনে ভালদৰে ধুই ৰুকনিত ৰুকি লৈছোঁ। ৰুকি লোৱা তিয়হখিনিত 2 চামুচ ৰ'জ ৱাটাৰ দি ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া ফ্ৰিজত আইচ কিউব হ'বলৈ ৰাখি দিম। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এই কিউবটো এতিয়া মুখত মই এপ্লাই কৰিম। প্ৰথমতে মই চকু দুটাত লগাই লৈছোঁ, তাৰপিছত লাহে লাহে মুখখনতো লগাম। তিয়হে আমাৰ চকুৰ তলত হোৱা ডাৰ্ক চাৰ্কেল নাইকিয়া কৰে। তিয়হ আমাৰ স্কিনৰ কাৰণে বিৰাট ভাল হয়। ডেইলি যদি এনেদৰে আমি তিয়হ ব্যৱহাৰ কৰোঁ তেন্তে চাব লাহে লাহে আমাৰ চকুৰ তলৰ ক'লা দাগসমূহ, ৰিংকলছসমূহ এইবোৰ নাইকিয়া হৈ আহিব। এতিয়া আহিছোঁ নাইট টাইম স্কিন কেয়াৰ ৰুটিনলৈ। যিহেতু আমি ছোৱালীখিনিয়ে মেকআপ ব্যৱহাৰ কৰোঁ আৰু সেইকাৰণে ৰাতি শোৱাৰ আগত গোটেইখিনি মেকআপ ভালদৰে ৰিমুভ কৰিহে শুব লাগে। আৰু মই মেকআপ ৰিমুভ কৰিবৰ কাৰণে লৈছোঁ কোকোনাট অইল। মেকআপ ৰিমুভ নাইট স্কিন কেয়াৰ ৰুটিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, সেয়েহে এই পাৰ্টটো আমি কেতিয়াও স্কিপ কৰিব নালাগে। নেক্সট ষ্টেপটো হ'ল ফেচ ৱাছ। মই প্ৰথমতে আপোনালোকক যিটো DIY ফেচ ৱাছ দেখাইছিলোঁ সেইটো ফেচ ৱাছে মই এতিয়া ইউজ কৰিছোঁ। মুখখন ধুই উঠাৰ পাছত ফ্ৰিজত ষ্ট'ৰ কৰি থোৱা ৰ'জ ৱাটাৰটো মুখত ভালদৰে এপ্লাই কৰি লৈছোঁ। এতিয়া একেবাৰে শেষৰটো ষ্টেপলৈ আহিছোঁ। অকণমান মৌ লৈছোঁ আৰু এই মৌখিনিৰে ভালদৰে লিপছ দুটাত 2 পৰা 3 মিনিট সময় মাছাজ কৰিম। এইটোৱে আছিল মোৰ নেচাৰেল স্কিন কেয়াৰ ৰুটিন ভিডিঅ' আৰু আপোনালোকেও যদি এটা নেচাৰেল আৰু হেল্ডি স্কিন পাবলৈ বিচাৰিছে তেন্তে এই ৰুটিনখন ফ'ল' কৰি যাওক। আৰু আজিৰ ভিডিঅ'টো যদিহে আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেন্তে এতিয়ালৈ বাই বাই।